নমস্কাৰ বন্ধুসকল, মাদাৰ্ছ কিচেনৰ ফালৰ পৰা সকলো গ্ৰাহকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ দুৱা আৰু আশীৰ্বাদৰ ফলত আমি প্ৰত্যেকজন আমাৰ বহুমূলীয়া গ্ৰাহকক আমি মাদাৰ্ছ কিচেনৰ ফালৰ পৰা সেৱা আগবঢ়াবলৈ পাই আমি অত্যন্ত সুখী। আৰু আমি মাদাৰ্ছ কিচেনৰ ফালৰ পৰা সদায় চেষ্টা ৰাখিছোঁ যাতে আপোনালোকে আমি যি সেৱা আগবঢ়াইছোঁ এই সেৱাত যাতে আমাৰ কোনো ব্যাঘাত নজন্মে, আমি যাতে আপোনালোকৰ যি বিশ্বাসৰ সৈতে আমাৰ লগত সহযোগ কৰিছে সেই বিশ্বাস যাতে আমি কেতিয়াও নাভাঙো আৰু আপোনাসকলৰ বিশ্বাস সদায় অটুট ৰাখিম বুলি ভাবি আমি মাদাৰ্ছ কিচেনৰ ফালৰ পৰা সংকল্পবদ্ধ আৰু আশা কৰিছোঁ আগন্তুক দিনত আপোনালোক সকলোৱে আমাসকলক যিদৰে মৰম চেনেহ সাহস যোগাই আহিছে, নিশ্চয় আপোনালোকৰ সকলো আশীৰ্বাদ আমাৰ সকলৰ ওপৰত সদায় থাকিব। শেষত আপোনালোক সকলোলৈ অশেষ ধন্যবাদ জনাইছোঁ। আৰু আজি এই যিটো আইচিং কেক, এই কেকটো মাদাৰ্ছ কিচেনত অৰ্ডাৰ কৰিছে মিছ শ্ৰেয়াই। মিছ শ্ৰেয়াৰ জন্মদিনৰ উপলক্ষে তেখেতসকলে আমাসকলক যি এই কেক বনোৱাৰ সুবিধা দিলে তাৰ বাবে আমি তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ পৰিয়াললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ জন্মদিনৰ অলেখ অযুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।